হেল্ল' নমস্কাৰ, মোৰ নাম আশিক। তো মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে যে ইউনিয়ন বেংকৰ পোষ্ট কিমানটা পদ মুকলি হৈছে সেইকেইটা মই কৈ আছোঁ। আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত আহি যাব, আহি চাৰ্চ কৰিব freejobalert.com। চাৰ্চ কৰাৰ পিছত এই তলত আহি যাব, আহি তেওঁ নিউ আপডেট লিখা আছে। এইটোৰ তলত চাব যে ইউনিয়ন বেংক অফ ইণ্ডিয়া লিখা আছে তলত। এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কি লাগে মই সেইকেইটা কৈ আছোঁ। অৰ্গেনাইজেশ্যন এইটো কি হ'ল যে অৰ্গেনাইজেশ্যন নেম ইউনিয়ন বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেল অফিচ মুম্বাই। পোষ্ট নেম এপ্ৰেণ্টিছ আণ্ডাৰ এপ্ৰেণ্টিছ আৰ্টছ 1961। তো টোটেল পদ মুকলি হৈছে 1865খন, ইনক্লুডিং 98 PWB পোষ্ট। তাতে চেলাৰী কিমান আছে এইটো কৈছোঁ। প্ৰথম মাহৰ চেলাৰী হ'ব যে 15,000 টকা, 15,000। প্ৰথম মাহৰ চেলাৰী হ'ব 15,000। তাৰপিছত লাহে লাহে কাম কৰি থাকিলে তাত হৈ যাব 20,000লৈকে। এইটো ট্ৰেইনিং আছে 1 বছৰ কাৰণে। এপ্লিকেশ্যন মোড অনলাইন আছে অনলি। চিলেকশ্যন মোড অনলাইন টেষ্ট দিব লাগিব। তো অফিচিয়েল ৱেবছাইটত চবটি আছে। এইটো লিংকত ক্লিক কৰিব তেনেহ'লে পাই যাব। তো ষ্টাৰ্ট ডেট 29 তাৰিখ 4 মাহ 2026 আৰু লাষ্ট ডেট আছে 19 তাৰিখ 5 মাহ 2026, মে টু জুন। আৰু এজটো লাগিব 1/4/2026। ষ্টেট আছে আসাম, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড়, যোৰহাট, হায়দৰাবাদ, জম্মু কাশ্মীৰ চবতে আছে। কেটেগৰী কি আছে যে জেনেৰেল আৰু EWS 20ৰ পৰা 18 ইয়াৰ্ছটো লাগিব এজ লিমিটটো। আৰু OBC 3 বছৰ কাৰণে আছে। আৰু ST 5 বছৰ, PWBD 10, PWOBC 13 ইয়াৰ্ছ, PWBD SC ST 15 বছৰ। তো এপ্লাই কৰিলে যিটো ফিজ লাগে এপ্লিকেশ্যন ফৰ্ম ভৰিলে সেইটো ফিজটো লাগিব। জেনেৰেলৰ কাৰণে লাগিব 944 টকা, জেনেৰেল OBC ফিমেল 708 টকা লাগিব, আৰু ST SC আৰু PWB থাৰ্ড জেণ্ডাৰৰ কাৰণে লাগিব 236 টকা। তো পৰীক্ষা হ'ব মাত্ৰ 20 মাৰ্কৰ। ইংলিছ হ'ব, ৰিজনিং হ'ব, কেজুৱেল হ'ব, ইউনিয়ন বেংকৰ প্ৰডাক্টছৰ বিষয়ে কেইটামান হ'ব। মুঠ 100 মাৰ্কৰ পৰীক্ষা হ'ব আৰু 5টা ছাবজেক্টৰ। ডকুমেণ্ট কি লাগে সেইটো কৈ আছোঁ। ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড ফ্ৰণ্ট পেজ এণ্ড বেক পেজ। 2 নম্বৰ ভোটাৰ ID লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, কোৱালিফাইং মাৰ্কশ্বিট হাই ছেকেণ্ডেৰীৰ ডিগ্ৰীটো লাগিব, আৰু কাষ্ট চাৰ্টিফিকেটটো লাগিব, PWBD চাৰ্টিফিকেট লাগিব, পান কাৰ্ডটো লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু NAPS এপ্ৰেণ্টিছ ৰিজনিং কোড যিটো ওলাব আপোনাৰ এপ্লাই কৰিলে সেইটো লাগিব। আপোনালোকে যাওক আৰু এইটো অনলাইন আবেদন কৰক।